নমস্কাৰ জনালো সকলোলৈ। আজি আলু আৰু বেচনৰ নতুন এটা ৰেচিপি আনিছো। খাইও ভাল লাগে, চাবলৈ দেখিবলৈ ভাল লাগে। এয়া প্ৰেছাৰ কুকাৰত সিজাই ললো। ধুনীয়াকৈ মই গামলা এটাত মিহিকৈ লৈ ললো আলুখিনি। পিঁয়াজ, নহৰু, জলকীয়া সৰুকৈ কাটি লৈ এয়া কেৰাহীত বহাই দিলো। অকণমান তেল দি ধুনীয়াকৈ লৰাই দিলো। এয়া আলুখিনিও বহাই দিলো। আটাখিনি এয়া ধুনীয়াকৈ লৰাই দিলো আৰু অকণমান নিমখ দি দিলো। হালধিও দিব পাৰি। দুটো মই বনাই লোৱা হৈয়ে গ'ল। কাঁহীখনত লৈ ললো। হাফ চামুচ বেচন দি ললো। এয়া মিঠাতেল হাতত সানি লৈ ধুনীয়াকৈ দুটো বনাই ল'ম। আলুৰ দুটো এয়া হৈয়ে গ'ল। এয়া গামলা এটা ললো। হাফ কাপ বেচন দিলো। হাফ চামুচ নিমখ, হাফ চামুচ হালধি আৰু অকণমান কালজিৰা দিলো। লগতে পানী দি এইখিনি ভালদৰে মেৰিনেট কৰি লৈ ল'ম। অকণমান পানী দি, গোটাও হ'ব নালাগে, পানীও হ'ব নালাগে, হৈয়ে গ'ল। অকণমান আকৌ মিঠাতেল সানি আলুৰ এয়া ঘূৰণীয়াকৈ বনাই ল'ম। এনেদৰে মই তিনিটা বনাই লোৱা হৈয়ে গ'ল। মেৰিনেট কৰি থোৱা বেচনত মই এতিয়া ধুনীয়াকৈ লগাই দিম। এনেদৰে মই লগাই লৈ ল'লোঁ। পেনখন বহাই দিছিলোঁ। মিঠাতেল দিলোঁ, গৰম হৈ গৈছে। এয়া এটা এটাকৈ বহাই দিলোঁ। এনেদৰে চামুচৰ সহায়েৰে বনাব পাৰি আৰু হাতেৰেও দিব পাৰি। এনেদৰে মই এতিয়া ওলোটাই দি দিম। আটাইকেইটা সোনকালে হৈয়ে যায় আৰু খুব ধুনীয়াকৈ ফুলিও আহে। এয়া মই এটা এটাকৈ লৰাই দিলোঁ। এয়া আটাইকেইটা লৰাই দিলোঁ। এনেদৰে ওলট পালটকৈ দিব লাগে, নহ'লে তলত লাগি যায়, সোনকালে হৈয়ে যায়। এনেদৰে মই আটাইকেইটা বনাই ল'লোঁ। এতিয়া মই উঠাই দিম কাঁহীখনত। এয়া উঠাই ল'লোঁ। লগতে চাহ বা চাটনিৰ লগত ধুনীয়াকৈ খাব পাৰি। পুনৰ এটা নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।